নকবা, কেতিয়াও নকবা। কোনোবাই যদি তোমাক বেয়াকৈ কৈছে ক'বলৈ দিয়া। কোনোবাই যদি তোমাক অন্তৰত আঘাত দিছে, তোমাক যদি প্ৰতাৰণা কৰিছে, দুখ দিছে, ভগৱানক দিয়া। কিন্তু আনৰ আগত কেতিয়াও নাগাবা। তোমাৰ মনৰ দুখ লাগিছে, তুমি কথা এটা ক'লা, ঠিকেই আছে। কিন্তু যেতিয়া তোমাৰ লগত এদিন বেয়া হ'ব, তেতিয়া তোমাৰ সেই কথাখিনি যিজনৰ আগত কৈছিলা, এই দুখৰ সময়ত সেই কথাখিনি উকনিয়াই দিব। মানে যাৰ তাৰ আগত কৈ দিব, চিঞৰি কৈ দিব। তেতিয়া তোমাৰ তাত কৈ তুমি যেতিয়া দুখত কৈছিলা কথাখিনি, কিন্তু তাত গৈও তুমি বেছি দুখ পাবা মনত। সেইকাৰণে মনৰ কথা মনতে থৈ দিয়া। কিবা যদি দুখ দিছে মনত, কিবা যদি সান্তনা পোৱা নাই, ভগৱানক সোধা, ভগৱানক কৈ দিয়া, বেলেগক নহয়। ভগৱানে বাহিৰে কোনোৱেই নাই, আপুনি। কাৰণ দুখৰ সময়ত কথা ক'লা আৰু এদিন তোমাক বেয়া পালে, সেই কথাখিনি কৈ দিলে। সেইকাৰণে কাকো আপোন বুলি নাভাবিবা।